Mercedes sports car এখনে আছে গুৱাহাটীত তো সেইখন অনা হ'ল চিঠি গলে জুবিন দাৰ লগত শ্বট দিবলৈ বহিছো গাড়ীখনত জুবিন দা যি জুৰে গাড়ীখন চলাইছে 180 মান স্পীডত চলাইছে গুৱাহাটী চহৰৰ মাজত জুবিন গাৰ্গৰ সৈতে মৃত্যু মুখৰ পৰা বাচি আহিছিল বৰষাৰাণী বিষয়া হয় বৰষাৰাণী বিষয়াৰ এটা মন্তব্য মই আপোনালোকক দেখুৱাবলৈ ওলাইছো আসলতে জুবিন গাৰ্গৰ লগত এখন গাড়ীত মৃত্যু মুখৰ পৰা বাচি আহিছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া কি হৈছিল বৰষাৰাণী বিষয়াৰ লগত আৰু সেই গাড়ীখনৰ ড্ৰাইভিং সিটত আছিল কিন্তু আপোনাৰ মোৰ আমাৰ সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ যেহেতু জুবিন গাৰ্গক আমি হেৰুৱাই সকলো মৰ্মাহত হৈছো প্ৰত্যেকজন মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত আছে জুবিন গাৰ্গক যিসকলে শেষ কৰি দিছে সেই কালপিত কেইজন তেওঁলোকে শাস্তি পোৱাৰ আশাত প্ৰত্যেকজন অসমবাসীয়ে বৰ্তমান সময়ত ন্যায়ালয়লৈ আশাৰে বাট চাই আছে আৰু বৰষাৰাণী বিষয়াই তেওঁৰ পেজত এনেকুৱা এটা মন্তব্য শ্বেয়াৰ কৰিছে দেখিবলৈ পোৱা গৈছে বৰষাৰাণী বিষয়াৰ পেজত জুবিন গাৰ্গৰ লগত ঘটা এটা বিশেষ ঘটনা জুবিন গাৰ্গ যেহেতু জুবিন গাৰ্গ বৰষাৰাণী বিষয়া তেওঁলোকে একেলগে অভিনয় কৰিছিল জুবিন গাৰ্গৰ বহু জনপ্ৰিয় গীতত অভিনেত্ৰী বৰষাৰাণী বিষয়াই অভিনয় কৰিছে আসলতে খুব সুন্দৰ এক তেওঁলোকৰ সম্পৰ্ক আছিল খুব সুন্দৰ এক যুগলবন্দী আছিল বৰষা জুবিন তেওঁলোকৰ আসলতে সেই জুবিন গাৰ্গৰ লগত এনেকুৱা কি ঘটনা সংঘটিত হৈছিল মৃত্যু মুখৰ পৰা বাচি আহিব লগা হৈছিল বৰষাৰাণী বিষয়াৰ বুকুক কঁপি উঠিছিল বৰষাৰাণী বিষয়াই সেইদিনাখন গাড়ীখনত উঠাৰ আগতে অনুমান কৰিছিল যে আৰু তেওঁ জীয়াই নাথাকিব একেটা মুহূৰ্ততে তেওঁ সকলোকে স্মৰণ কৰিছিল শেষবাৰৰ কাৰণেতো পৃথিৱীখন চাই লৈছিল কিন্তু কি হ'ল সেই ঘটনাটো কিহৰ কাৰণে বৰষাৰাণী বিষয়াই নিজেই উপলব্ধি কৰিছিল যে তেওঁ আৰু জীয়াই নাথাকিব তেওঁ সকলোকে স্মৰণ কৰি লৈছিল আৰু সেই গাড়ীখনৰ ড্ৰাইভিং সিটত কিন্তু আছিল আপোনাৰ মোৰ প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ মই মন্তব্যখিনি বৰষাৰাণী বিষয়াৰ মুখেৰে মই আপোনালোকক শুনাম মই বৰষাৰাণী মুখেৰে আপোনালোকক মন্তব্যখিনি শুনাই আছোঁ আপোনালোকে বৰষাৰাণী বিষয়াই কিনো কৈছিল কি হৈছিল বৰষাৰাণী বিষয়াৰ লগত আপোনালোকে এবাৰ মন্তব্যটো চাই লৈ উঠি আপোনালোকৰ মতামতখিনি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আচলতে জুবিন গাৰ্গৰ যি স্বভাৱ আপোনালোকে সকলোৱে গম পায় এজন ধেমেলীয়া ব্যক্তি সকলোৰে লগত মিলিব পৰা এজন ব্যক্তি শিশুসুলভ স্বভাৱৰ এজন ব্যক্তি সেই জুবিন গাৰ্গক আমাৰ মাজৰ পৰা যিসকলে কাঢ়ি লৈ গৈছে আচলতে কি ক্ষতি কৰিছিল জুবিন গাৰ্গে তেওঁলোকৰ যাৰ কাৰণে এইদৰে অকালতে আমাৰ সকলোৰে মাজৰ পৰা জুবিন গাৰ্গক কাঢ়ি লৈ গ'ল সেয়াও কিন্তু এটা প্ৰশ্ন হৈ থাকিল নহয়নে বাকী আৰু বেছি কথা নকওঁ আহক আমি বৰষাৰাণী বিষয়াই কিনো কৈছে সেই ভিডিঅ'টোকে আপোনালোকক এবাৰ দেখুৱাই লওঁ আপোনালোকে সকলোৱে ভিডিঅ'টো এবাৰ চাওক আৰু সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিবৰ কাৰণে একেবাৰে নাপাহৰিব জাষ্টিছ ফৰ জুবিন গাৰ্গে ন্যায় পাওক তাৰে কামনা কৰিছোঁ আৰু আহক আমি ভিডিঅ'টো একেলগে চাওঁ ছবিখনৰ এটা সিন আছে গাড়ীত ৰাতি গাড়ীৰ শ্বট এটা গুৱাহাটী তেতিয়া 12 বজাৰ পিছত কৰিছিল কাৰণ ৰাস্তাত তেতিয়া ট্ৰেফিক কম থাকিব এখন Mercedes sports car এখনে আছে গুৱাহাটীত তো সেইখন অনা হ'ল চিঠি গলে জুবিন দাৰ লগত শ্বট দিবলৈ বহিছো গাড়ীখনত জুবিন দা যি জুৰে গাড়ীখন চলাইছে 180 মান স্পীডত চলাইছে গুৱাহাটী চহৰৰ মাজত এখানে Mercedes sports হয় মানে এখন লাহে চলা গাড়ী নহয় আৰু চাওঁচোন পিকআপটো চাওঁ কেনেকুৱা চাওঁ এই চিঞৰিছে আৰু শ্বটটো মোক আহি পেলাই পৰিচালকে কয় বৰষা আকৌ এবাৰ ল'ব লাগিব মই এইবাৰ চিঞৰ নাবাচো আজিয়ে মোৰ দিনটো ধাৰণ কৰা দিন বুলি ভাবিছিলা শেষ দিন আকাশ পাতাল মই তৰা চন্দ্ৰমা চব চাই লৈছো মা দেউতাকো ফোন কৰি লৈছে নাই শুই আছে নাই তৰা গাড়ীখনৰ মালিকে যে এনেকে আছে যে ভগৱানে চাগে ভাবিছে এখেতক বচাও নে গাড়ী মালিকক বচাও কাক বচাও